ইণ্টাৰনেটৰ সৎ ব্যৱহাৰৰ জৰিয়তে এগৰাকী ছাত্ৰই সাজি উলিয়াইছে ক্ষুদ্ৰাকৃতিৰ এখন জেটপ্লেন আৰু জেটপ্লেনে বুলি কওক ড্ৰোন বুলিয়ে কওক সোণাৰীৰ ছিগনৰ একাডেমীৰ এগৰাকী ছাত্ৰ আদিত্য প্ৰজা আৰু আদিত্য প্ৰজাই যি ক্ষুদ্ৰাকৃতিৰ জেটপ্লেন সাজি উলিয়াইছে সেই জেটপ্লেনখনক লৈ এতিয়া চৰ্চা অব্যাহত আছে চৰাইদেউত মই বৰ্তমান যেহেতু ছিগনৰ একাডেমীত আছোঁ চাইনৰ একাডেমীত আছোঁ চাইনৰ একাডেমীৰ যিগৰাকী ছাত্ৰ আদিত্য প্ৰজা মোৰ সৈতে আছে মই পোনে পোনে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আদিত্যৰ হাতত এখন জেটপ্লেন ক্ষুদ্ৰাকৃতিৰ জেটপ্লেন ড্ৰোন বুলিও ক'ব পাৰে আপুনি যিটো যন্ত্ৰ তৈয়াৰ কৰিছে সেই যন্ত্ৰটো আচলতে কি আমি সবিশেষ জানিম আদিত্যৰ পৰা এয়া আদিত্য আৰু আদিত্যই হাতত থকা এই যন্ত্ৰটোত বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত ব্যৱহাৰ কৰা হৈছে যিসমূহ সামগ্ৰী অনলাইনৰ জৰিয়তে ক্ৰয় কৰি আনি আদিত্যই নিৰ্মাণ কৰি উলিয়াইছে প্ৰায় এটা বছৰ পৰিকল্পনা আৰু সেই পৰিকল্পনাৰ অন্তত তেখেতৰ আদিত্যৰ সপোনটো পূৰণ হৈছে কি ক'বা যিহেতু তুমি এখন এনেধৰণৰ ক্ষুদ্ৰাকৃতিৰ যিখন জেটপ্লেন সাজিছা কিমান দিন লাগিছে তোমাৰ এবছৰমান লাগিলে এবছৰ আৰু কি আছে ইয়াত মটৰ আছে মটৰ AC আছে ৰিচিভাৰ আছে তাৰপিছত বেটাৰী আছে এইকেইটা আৰু লেফ্ট ৰাইটৰ কাৰণে চাৰ্ভো মটৰ এইটো আৰু এইটো কি এইটো হৈছে ট্ৰান্সমিটাৰ ইয়াত বেটাৰী দৰকাৰ হ'ব এভাৰেডি বেটাৰী কেইটা আছে চাৰিটা এভাৰেডি বেটাৰী আছে আৰু তুমি যে এইখন সাজিছা ক'ৰ পৰা কেনেদৰে আচলতে শিকিলা গুগল ইউটিউবৰ পৰা আইডিয়া পাইছিলোঁ গুগল ইউটিউবৰ পৰা চাইছিলোঁ গুগল ইউটিউবত চাইছা কৰা সম্পূৰ্ণ বস্তুটো দেখা তাৰপিছত তোমাৰ মনলৈ ধাৰণাটো আহি গ'ল হয়নে আৰু সহায় কৰে নে কেতিয়াবা কৰে মা দেউতা বহুত তোমালোকৰ যিটো যি সময়ত ঘৰত নিৰ্মাণ কৰি থকা এই সময়ত লাগি থকা ঘৰৰ মানুহে তোমাক কেনেধৰণে সহযোগ কৰিছে বহুত কিবা কিবি মানে পাপাই এইবিলাক কিনিবলৈ পইচা দিয়ে আৰু স্কুলত তুমি কোন চনৰ পৰা এইটো নিৰ্মাণ কৰিছা মানে হাইস্কুলত থকা এতিয়াতো একাদশ শ্ৰেণী তুমি ক্লাছ 10 মানত কৰিছা নে কেতিয়া কৰিছা ক্লাছ 9ৰ পৰা মানে চেষ্টা কৰি আছিলোঁ এতিয়া হৈছেগৈ আৰু এতিয়া তুমি ছিগনৰ একাডেমীলৈ আহিলা ইয়াৰ ছাৰসকলে কিবা কেনেধৰণে সহযোগ কৰিছে কৈছে আগলৈ বহুত ভাল কিবা হ'বা বুলি তোমাৰ ভৱিষ্যত পৰিকল্পনা কি আছে ইঞ্জিনিয়াৰিং হ'ব আৰু ঘৰত কি নিৰ্মাণ কৰি আছে এতিয়া ড্ৰোন এখন বনাইছোঁ ড্ৰোন কিমান ৰেঞ্জৰ হ'ব এইটো 500 মিটাৰমান হ'ব চাগে আৰু তোমাৰ যিটো অঞ্চল চফ্ৰাই কি ক'লা টঙিয়া অঞ্চলত এইবিলাক সুবিধা আছে নে নাই এইবিলাক বস্তু নিৰ্মাণ কৰিবৰ কাৰণে নাই অনলাইন অৰ্ডাৰ কৰোঁ কৰা আৰু ইয়াতকৈ ডাঙৰ কেতিয়াবা বনাবলৈ মন যায়নে যায় ষ্টাডি কৰি আছে ভাল কথা আমি আশা কৰিছোঁ আৰু মুহূৰ্তত মই আদিত্যলৈ শুভেচ্ছা জনাইছোঁ আদিত্যৰ যি যাত্ৰা সেই যাত্ৰা আগবাঢ়ক যাত্ৰা অব্যাহত থাকক আমি আশা কৰিছোঁ শুভেচ্ছা জনাইছোঁ আদিত্যৰ এই বিজ্ঞানমুখী যাত্ৰালৈ